ইফালে 22 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচনৰ প্ৰাক্ষণত ইউপিপিএলত খহনীয়া ইউপিপিএল ত্যাগ কৰি বিপিএফত যোগদান আনোৱাৰ হুছেইনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হুছেইন সহ ভিচিডিচিৰ নেতাৰ যোগদান বিপিএফত আৰু বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিত শাসকীয় দলৰ পৰা পদত্যাগ কৰিছে কালিৰ দিনটোত ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল বিটিচিৰ নিৰ্বাচনৰ দিন 22 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব 4 সেপ্টেম্বৰত 2 সেপ্টেম্বৰত মনোনয়নৰ অন্তিম দিন আৰু দেখা গৈছে তেনে মুহূৰ্তত শাসকীয় ইউপিপিএলত এতিয়া খহনীয়া দেখা গৈছে আনোৱাৰ হুছেইন নামৰ যিজন ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তেওঁ দল ত্যাগ কৰি যোগদান কৰিছে হাগ্ৰামা মহিলাৰী বিপিএফত মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিছোঁ আৰু যোৱা 3-4 দিন আগতেই মই ইউপিপিএল দলৰ পৰা মই পদত্যাগ কৰিছিলোঁ তাৰ মুখ্য কাৰণ হ'ল মই যি আশালৈ গৈছিলোঁ বিশেষকৈ আমাৰ এই অঞ্চলৰ যিজন নেতা উইলছন হাজদা ডাঙৰীয়া তেখেতে মোক মানে ইউপিপিএলত লৈ গৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চাহাবৰ ওপৰত মোৰ এটা আশা আছিল যিহেতু ছাত্ৰ নেতাৰ পৰা আহি পেলাই তেওঁ এজন চিফ হৈছিলে গতিকে তেওঁৰ উদ্যমে কাম কৰিব পাৰিম বুলি মই এটা আশা কৰিছিলোঁ কিন্তু দেখা গ'ল যে ইউপিপিএল দলত কেৱল মাত্ৰ 3-4 জন মানুহৰ বাহিৰে বাকি কোনো মানুহৰ তাত অস্তিত্ব নাই তো গতিকে মই দেখিলোঁ আৰু তেওঁলোকৰ কোনো তেনেকুৱা কাম কাৰ্য নাই আৰু চাৰিওফালে 17 বছৰত যেনেকুৱা হাগ্ৰামা মহিলাৰে কাম কাজ কৰিছিলে তেনেকুৱা 5 বছৰত তেওঁলোকৰ তেনেকুৱা কাম কাজ কৰাৰ নজিৰ নাই তো গতিকে চূড়ান্তভাৱে তেওঁলোকে প্ৰত্যেকটো বিভাগেই ইফালে 22 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচনৰ প্ৰাক্ষণত ইউপিপিএলত খহনীয়া ইউপিপিএল ত্যাগ কৰি বিপিএফত যোগদান আনোৱাৰ হুছেইনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হুছেইন সহ ভিচিডিচিৰ নেতাৰ যোগদান বিপিএফত আৰু বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিত শাসকীয় দলৰ পৰা পদত্যাগ কৰিছে কালিৰ দিনটোত ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল বিটিচিৰ নিৰ্বাচনৰ দিন 22 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব 4 সেপ্টেম্বৰত 2 সেপ্টেম্বৰত মনোনয়নৰ অন্তিম দিন আৰু দেখা গৈছে তেনে মুহূৰ্তত শাসকীয় ইউপিপিএলত এতিয়া খহনীয়া দেখা গৈছে আনোৱাৰ হুছেইন নামৰ যিজন ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তেওঁ দল ত্যাগ কৰি যোগদান কৰিছে হাগ্ৰামা মহিলাৰী বিপিএফত মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিছোঁ আৰু যোৱা 3-4 দিন আগতেই মই ইউপিপিএল দলৰ পৰা মই পদত্যাগ কৰিছিলোঁ তাৰ মুখ্য কাৰণ হ'ল মই যি আশালৈ গৈছিলোঁ বিশেষকৈ আমাৰ এই অঞ্চলৰ যিজন নেতা উইলছন হাজদা ডাঙৰীয়া তেখেতে মোক মানে ইউপিপিএলত লৈ গৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চাহাবৰ ওপৰত মোৰ এটা আশা আছিল যিহেতু ছাত্ৰ নেতাৰ পৰা আহি পেলাই তেওঁ এজন চিফ হৈছিলে গতিকে তেওঁৰ উদ্যমে কাম কৰিব পাৰিম বুলি মই এটা আশা কৰিছিলোঁ কিন্তু দেখা গ'ল যে ইউপিপিএল দলত কেৱল মাত্ৰ 3-4 জন মানুহৰ বাহিৰে বাকি কোনো মানুহৰ তাত অস্তিত্ব নাই তো গতিকে মই দেখিলোঁ আৰু তেওঁলোকৰ কোনো তেনেকুৱা কাম কাৰ্য নাই আৰু চাৰিওফালে 17 বছৰত যেনেকুৱা হাগ্ৰামা মহিলাৰে কাম কাজ কৰিছিলে তেনেকুৱা 5 বছৰত তেওঁলোকৰ তেনেকুৱা কাম কাজ কৰাৰ নজিৰ নাই তো গতিকে চূড়ান্তভাৱে তেওঁলোকে প্ৰত্যেকটো বিভাগেই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা